নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল আছাম কেৰিয়াৰ জব। আজি পুনৰ আপোনালোকৰ বাবে বহুত ভাল খবৰ আহি গ'ল। আপোনালোকে দেখিব পাৰিছে ইনকাম টেক্স বিভাগৰ ফালৰ পৰা নতুনকৈ চাকৰি মুকলি কৰিছে। গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ ভেকেঞ্চি আপোনালোকে দেখিবলৈ পাইছে। 10 পাছ হওক, 12 পাছ হওক, গ্ৰেজুৱেশ্যন পাছ হওক, সকলোৱে আবেদনসমূহ কৰি ল'ব পাৰিব। কেনেদৰে আবেদনসমূহ কৰিব পাৰিব, সকলোখিনি কথা এই ভিডিঅ'যোগে আলোচনা কৰা হ'ব। চ' যদি ভিডিঅ'টো ভাল পায়, ভিডিঅ'টো লাইক কৰিব পাৰে, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পাৰে। এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব পাৰে। অসমৰ সকলোৰে বাবে চাকৰি আছে, নতুনকৈ চাকৰি আছে 2025 বৰ্ষৰ কাৰণে। মই সকলোখিনি কথা আপোনালোকক জনাই আছোঁ। চ' ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব। গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ ভেকেঞ্চি হয়। চ' যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, ইলিজিবল হয়, আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। যিটো গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ ভেকেঞ্চি আপোনালোকে দেখিবলৈ পাব। অসমৰ সকলোৰে বাবে চাকৰি আছে। চ' কেনেদৰে আবেদনসমূহ কৰিব পাৰিব, মই সকলোখিনি কথা আপোনালোকক জনাই আছোঁ। চ' ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব। ইয়াত আপোনালোকে দেখিছে ইনকাম টেক্স ডিপাৰ্টমেণ্ট 2025ৰ ৰিক্ৰুইটমেণ্ট আপোনালোকৰ বাবে আহি গৈছে। আপোনালোকে দেখি পাইছে 2025 বৰ্ষৰ কাৰণে আহিছে। ইনকাম টেক্স ডিপাৰ্টমেণ্ট ৰিক্ৰুইটমেণ্ট আছে 386টা বিভিন্ন ধৰণৰ ভেকেঞ্চি আপোনালোকে দেখিবলৈ পাব। গ্ৰেড 3 হওক, গ্ৰেড 4 হওক, সকলো ধৰণৰ আপোনালোকে ভেকেঞ্চি ইয়াতে আপোনালোকে দেখিবলৈ পাব। চ' যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, ইলিজিবল হয়, আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। মই সকলোখিনি আপোনালোকক ডিটেইলছ জনাই আছোঁ। ইনকাম টেক্স ডিপাৰ্টমেণ্টৰ ফালৰ পৰা ভেকেঞ্চিখিনি মুকলি কৰি দিছে। চ' ইয়াত ভেৰিয়াছ ভেকেঞ্চি আপোনালোকে দেখিবলৈ পাব। 10 পাছৰ পৰা আপ টু গ্ৰেজুৱেশ্যন লেভেললৈকে আপোনালোকে ভেকেঞ্চি দেখিবলৈ পাব। 10 পাছ হওক, 12 পাছ হওক, গ্ৰেজুৱেশ্যন হওক, সকলোৱে আবেদনসমূহ কৰি ল'ব পাৰিব। চ' যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, ইলিজিবল হয়, আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। মই আপোনালোকক পোনপ্ৰথমে ভেকেঞ্চিখিনি ডিটেইলছখিনি কৈছোঁ। ইনকাম টেক্স ডিপাৰ্টমেণ্ট ৰিক্ৰুইটমেণ্ট আপোনালোকে দেখিবলৈ পাইছে। জইণ্ট ৰেজিষ্টাৰৰ ভেকেঞ্চি আছে, ডিপুটি ৰেজিষ্টাৰৰ ভেকেঞ্চি আছে, প্ৰিন্সিপাল প্ৰাইভেট ছেক্ৰেটেৰীৰ ভেকেঞ্চি আপোনালোকে দেখিবলৈ পাব। এছিষ্টেণ্ট ৰেজিষ্টাৰৰ ভেকেঞ্চিও দেখিবলৈ পাব। একাউণ্ট অফিচাৰৰ ভেকেঞ্চিও দেখিবলৈ পাব। ষ্টেন'গ্ৰাফাৰৰ ভেকেঞ্চিও দেখিবলৈ পাব। এনেকৈ আপোনালোকে বহুখিনি ভেকেঞ্চি দেখিবলৈ পাব। আৰু অল ইণ্ডিয়া ভেকেঞ্চি হয়, মেল হয়, ফিমেল হয়, সকলোৱে আবেদনসমূহ কৰি ল'ব পাৰিব। চ' আপোনালোকে যদি ইলিজিবল হয়, ইণ্টাৰেষ্টেড হয়, সকলোৱে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত অনলাইন যোগে আবেদনসমূহ কৰিব পাৰিব। আৰু 10 পাছ হওক, 12 পাছ হওক, গ্ৰেজুৱেশ্যন পাছ হওক, সকলোৱে আবেদনসমূহ কৰি ল'ব পাৰিব। চ' যিহেতু আপোনালোকে যদি এটা ভাল আপোনালোকৰ যে এটা ইনকাম টেক্সৰ যদি চাকৰি যে কৰিম বুলি ভাবি আছে, তেন্তে ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু ইয়াৰ ক্ষেত্ৰত এপ্লিকেশ্যন ফিজ ইয়াত কোনো দিবলগীয়া কথা নাই। আৰু বয়সৰ সময়সীমা মেক্সিমাম 58 ইয়েৰ্ছলৈকে আবেদনসমূহ কৰি ল'ব পাৰিব। চ' যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, যদি আপোনালোকে আবেদনসমূহ কৰিম বুলি ভাবি আছে, তেন্তে এই ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব পাৰিব। ডিটেইলছখিনি মই আপোনালোকক জনাই দিছোঁৱেই। আপোনালোকৰ এটা ডাঙৰ সুযোগ, এটা ডাঙৰ সুবিধা আহিছে। চ' সুযোগ আৰু সুবিধাটো আপোনালোকে গ্ৰহণ কৰিব পাৰে। ডিটেইলছখিনি মই আপোনালোকক জনাই দিলোঁ। 10 পাছ হওক, 12 পাছ হওক, গ্ৰেজুৱেশ্যন পাছ হওক, সকলোৱে আবেদনসমূহ কৰি ল'ব পাৰিব। এই ডিটেইলছখিনি মই জনাইছোঁ। আৰু কেনেদৰে আবেদনসমূহ কৰিব পাৰিব, সেইখিনি মই আপোনালোকক জনাই দিছোঁ। চ' যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, ইলিজিবল হয়, আবেদনসমূহ কৰি ল'ব। আৰু আবেদনসমূহ কৰিবলৈ আপোনালোকে কোনো এক্সাম নহয়, ডাইৰেক্ট চিলেকশ্যন হয়। আৰু ডকুমেণ্টছ ভেৰিফিকেশ্যন হ'ব। আৰু ইয়াৰ ক্ষেত্ৰত আবেদন কৰিবলৈ বেচেলৰ ডিগ্ৰী পাছ কৰিলে হ'ল। BA পাছ কৰি নাইবা BA হওক, BSc হওক, BCom হওক, যদি আপোনালোকে যিকোনো এটা বেচেলৰ ডিগ্ৰী যদি পাছ কৰি থৈছে, তেতিয়া আবেদনসমূহ কৰি ল'ব পাৰিব। BA হওক, BSc হওক, BCom বুলি কোনো কথা নাই। আৰু ইম্পৰ্টেণ্ট ডকুমেণ্টছৰ ক্ষেত্ৰত ইয়াৰ ক্ষেত্ৰত আবেদন কৰিবলৈ আপোনালোকৰ প্ৰয়োজন হ'ব পাছপ'ৰ্ট চাইজ ফটোগ্ৰাফ, ছিগনেচাৰ, আধাৰ কাৰ্ড, এডুকেশ্যন চাৰ্টিফিকেট, কাষ্ট চাৰ্টিফিকেট, এজ প্ৰুফ, এইকেইটা ডকুমেণ্টছে আপোনালোকৰ প্ৰয়োজন হ'ব। যদি আপোনালোকৰ এইকেইটা ডকুমেণ্টছ আছে, তেন্তে এই ভেকেঞ্চিকেইটাৰ ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু হাউ টু এপ্লাই যে ক'বলৈ যাওঁ, ইয়াৰ ক্ষেত্ৰত আবেদন কৰিবলৈ লিংকটো ডেছক্ৰিপশ্যনতে দিয়া থাকিব। সেই লিংকৰ থ্ৰুদি গৈ আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। হাউ টু এপ্লাই যে ক'বলৈ যাওঁ, ইয়াৰ লিংকটো ডেছক্ৰিপশ্যনত দিয়া থাকিব। সেই লিংকৰ থ্ৰুদি গৈ আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। চ' যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, যদি আপোনালোকে ইলিজিবল হয়, আবেদনসমূহ যদি কৰিম বুলি ভাবি আছে ইনকাম টেক্সত, দেন আপোনালোকে আবেদনসমূহ কৰি ল'ব। চ' যদি ইণ্টাৰেষ্টেড হয়, ইলিজিবল হয়, আপোনালোকে আবেদনসমূহ কৰি ল'ব। মই ডিটেইলছখিনি আপোনালোকক জনাই দিছোঁ। আৰু এডভাৰটাইজমেণ্ট আৰু এপ্লাই লিংকটো ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া থাকিব। সেই লিংকৰ থ্ৰুদি গৈ আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। এটা ডাঙৰ সুযোগ আৰু এটা ডাঙৰ সুবিধা আহিলে। চ' এই সুযোগ আৰু সুবিধাটো আপোনালোকে গ্ৰহণ কৰিব পাৰে, যদি আপোনালোকে আবেদনসমূহ কৰিম বুলি ভাবি আছে। ধুনীয়াকৈ ডিটেইলছখিনি আপোনালোকে দেখিব পাৰিছে। এটা সুযোগ সুবিধা আপোনালোকৰ বাবে মুকলি কৰি দিছে। চ' সুযোগ আৰু সুবিধাটো আপোনালোকে গ্ৰহণ কৰি আবেদনসমূহ কৰি ল'ব পাৰিব। আবেদনসমূহ 14 আগষ্টৰ পৰা ষ্টাৰ্ট হৈছে। লাষ্ট ডেট দিয়া আছে 15 দিন, মানে আপোনালোকে 29 আগষ্টলৈকে পাৰিব। মিনিমাম হ'লে ছেপ্টেম্বৰৰ 2-3 তাৰিখমানলৈকে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু এডভাৰটাইজমেণ্ট আৰু এপ্লাই লিংকটো ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে। সেই লিংকৰ থ্ৰুদি গৈ আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। চ' যদি ইণ্টাৰেষ্টেড হয়, ইলিজিবল হয়, যদি আপোনালোকে আবেদনসমূহ কৰিম বুলি ভাবি আছে, তেন্তে ভেকেঞ্চিকেইটাৰ ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব পাৰিব। মই ডিটেইলছখিনি আপোনালোকক জনাই দিলোঁৱে। আপোনালোকৰ এটা ডাঙৰ সুযোগ আৰু এটা ডাঙৰ সুবিধা আহি গ'ল। চ' সুযোগ আৰু সুবিধাটো আপোনালোকে গ্ৰহণ কৰি আবেদনসমূহ যদি কৰিম বুলি ভাবি আছে, তেন্তে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু আবেদনসমূহ কৰিবলৈ 10 পাছ হওক, 12 পাছ হওক, গ্ৰেজুৱেশ্যন পাছ হওক, সকলোৱে আবেদনসমূহ কৰি ল'ব পাৰিব। 10 পাছ কৰিব পাৰিব, 12 পাছ কৰিব পাৰিব, গ্ৰেজুৱেশ্যন পাছ কৰিব পাৰিব। চ' যদি ইণ্টাৰেষ্টেড হয়, ইলিজিবল হয়, যদি আপোনালোকে আবেদনসমূহ কৰিম বুলি ভাবি আছে, তেন্তে ভেকেঞ্চিকেইটাৰ ক্ষেত্ৰত আবেদনসমূহ আপোনালোকে